এইটো এটা অতি ভাল লগা খবৰ যিটো ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি কাৰণ ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি শেহতীয়াভাৱে পাইছিলে 2014 চনত উৰিয়া ভাষাই তাৰ পিছৰ পৰা কোনো ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰা নাছিল আজি 2024 চনত আজি যেতিয়া অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে আৰু তাৰ সামান্য অংশীদাৰ হিচাপে মই নিজকে গৌৰৱবোধ কৰোঁ আৰু সেইটো ভাল লগা প্ৰকাশ কৰিব পৰা নাযায় এইটো মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টা কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচেষ্টা নহলে এটো সৰকাৰীভাৱে আগ নাবাৰিলেহেঁতেন আৰু এইটো গোটেই পদ্ধতিটোৱে তেনেকুৱা যে সৰকাৰীভাৱে বিষয়টো যদি আগ নবঢ়ায় তেতিয়াহলে কোনো পদ্ধতি আগ নাবাঢ়ে এটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ ফালৰ পৰা অসমৰ হৈ অসমীয়া ভাষাটোৰ হৈ যিখিনি কষ্ট কৰিলে যিখিনি তেওঁ আন্তৰিকতা দেখালে আৰু সেই আন্তৰিকতাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্বীকাৰ কৰিলে সেইটো আমাৰ কাৰণে অতি ডাঙৰ কথা আৰু এই গোটেই মঞ্চখনে তেওঁই তৈয়াৰ কৰি দিলে দায়িত্ব আমাৰ বহুত আছে এতিয়া ধ্ৰুপদী ভাষা হিচাপে আমি তাৰ মৰ্যাদাটো আমি ৰক্ষা কৰিব লাগিলে অসমীয়া ভাষাৰ যেটো গৱেষণাধৰ্মী কামবিলাক কৰিব লাগিব বিভিন্ন ধৰণৰ কাম আছে কাৰণ আমি দেখা পাওঁ অসমীয়া ভাষা সম্পৰ্কীয় অধ্যয়ন বহুত আগতেই মানে সিৰিয়াস অধ্যয়ন নাইকিয়া হৈছে এতিয়া বৰ্তমান আমি নাপাওঁ গতিকে অসমীয়া ভাষাৰ গৱেষণা আৰু প্ৰযুক্তিগত দিশত অসমীয়া ভাষা আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যিখিনি আমি কৰণীয় আছে সেইখিনি কৰিব লাগিব আৰু অসমীয়া ভাষাই ধ্ৰুপদী স্বীকৃতি লাভ কৰা বিষয়টো আমি প্ৰত্যেক প্ৰজন্মৰ প্ৰত্যেকজন ব্যক্তিয়ে জানিব লাগিব ইয়াৰ গুৰুত্বটো তেতিয়াহলে তেওঁলোকে আগ্ৰহী হ'ব আৰু আগ্ৰহী হলে অসমীয়া ভাষা তেওঁলোকে এতিয়া নৱপ্ৰজন্মক আকৰ্ষিত কৰাব লাগিব তেওঁলোকে আকৰ্ষিত হয় নহয় হেতু বেলেগ কথা কিন্তু আমি যিখিনি মানুহে ভাষাটোক ভাল পাওঁ অসমীয়া জাতিটোক ভাল পাওঁ তেওঁলোকক আগ্ৰহী কৰিব লাগিব আৰু এই বিষয়ে তেওঁলোকক জনাব লাগিব আৰু ইয়াৰ কৰণীয়খিনি তেওঁলোকৰ দ্বাৰাই কৰাব লাগিব তেওঁলোকক উলিয়াই আনিব লাগিব আনিলেহে ভৱিষ্যতে নৱপ্ৰজন্মই অসমীয়া ভাষাটোক আৰু নতুন ধৰণে দাঙি ধৰিব পাৰিব অভিনয় কৰাৰ হেঁপাহ আপুনি পঢ়ি ৰাখিছে নেকি আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই কোনো কথা নাই আপোনাৰ বাবে আহিছে সোণালী সুযোগ 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ পঞ্জীয়ন হ'ব বিনামূলীয়া নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন